Hi everyone, welcome to Abhishek JS classes. এইটো আমাৰ MCQ series ভিডিঅ হয় য'ত আমি various competitive exams including GK, GS and current affairs sectionৰ PYQs and most expected questions cover কৰো. I hope আপোনালোকে ভিডিঅটো চাই ভাল পাব. আৰু যদি ভিডিঅটো চাই ভাল পায় তেনেহলে ভিডিঅটো লাইক কৰি দিব and চেনেলটোক সাবস্ক্ৰাইব কৰিব নাপাহৰিব. আৰু এটা কমেন্ট কৰি মোক জনাব যে ভিডিঅটো কেনেকুৱা পালে যাতে মই মোটিভেশন পাই থাকো সিৰিজটো কন্টিনিউ কৰিবলৈ. সো বলক ভিডিঅটো স্টাৰ্ট কৰো. তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে which article of the Indian Constitution deals with right to education? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ শিক্ষাৰ অধিকাৰ সৈতে সম্পৰ্কিত হয়? অপশ্যন এ আৰ্টিকল 19 অনুচ্ছেদ 19, অপশ্যন বি আৰ্টিকল 21A অনুচ্ছেদ 21, অপশ্যন সি আৰ্টিকল 25 অনুচ্ছেদ 25 নে অপশ্যন ডি আৰ্টিকল 32 অনুচ্ছেদ 32? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্টিকল 21A কিয়নো শিক্ষাৰ অধিকাৰ আইন 2009 দ্বাৰা 6 পৰা 14 বছৰ বয়সৰ শিশুসকলৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। আৰু যদি কিছুমান অতিৰিক্ত তথ্য জানিব লাগে তেনেহলে ভাৰতীয় সংবিধানৰ 86তম সংবিধান সংশোধনী আইনৰ দ্বাৰা 2002 চনত এই আইনটো ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল। Second question to হৈছে which river is known as the lifeline of Assam? কোনখন নদীক অসমৰ জীৱন ৰেখা বুলি জনা যায়? অপশ্যন এ বৰাক, অপশ্যন বি সুবনশিৰি, অপশ্যন সি ব্ৰহ্মপুত্ৰ নে অপশ্যন ডি ধনশিৰি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীখন অসমৰ জীৱন ৰেখা বুলি জনা যায় কিয়নো ৰাজ্যখনৰ কৃষিৰ পৰা আৰম্ভ কৰি পৰিবহণ আৰু অৰ্থনীতি ইনফেক্ট সাংস্কৃতিক ফালৰ পৰা অসমক বহুত প্ৰভাৱিত কৰিছে। আৰু যদি কিছুমান অতিৰিক্ত তথ্য আপোনালোকক ক'বলৈ যাওঁ তেনেহলে এই নদীৰ উৎপত্তি তিব্বতৰ সেমা য়ুংডুং গ্লেচিয়াৰৰ পৰা হৈছে আৰু এই নদীক তিব্বতত য়াৰলুং চাংপো নামত জনা যায়। ইনফেক্ট বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীও এই ব্ৰহ্মপুত্ৰ নদীতে অৱস্থিত হয়। Third question to হৈছে which among the following recently became the chairman of ISRO in 2025? তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনজন শেহতীয়াকৈ 2025 চনত ইছৰোৰ অধ্যক্ষ হৈছিল? অপশ্যন এ কে শিৱান, অপশ্যন বি এছ সোমনাথ, অপশ্যন সি ভি নাৰায়ণন, অপশ্যন ডি ঋতু কাৰিধাল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ভি নাৰায়ণন। ভি নাৰায়ণন 11th নম্বৰ চেয়াৰমেন হয় ইছৰোৰ আফটাৰ এছ সোমনাথ। ইছৰোৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইছৰো ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আপোনালোকে মনত ৰাখিব যেনেকুৱাকৈ ইছৰোৰ হেডকোৱাৰ্টাৰ ডেট ইজ মুখ্য কাৰ্যালয় হৈছে বেংগালুৰুত। ইছৰোই কিছুমান গুৰুত্বপূৰ্ণ অভিযান চলাইছে যেনেকুৱাকৈ চন্দ্ৰয়ান 3 মিছন যোনটো ৰিলেট হয় আমাৰ চন্দ্ৰৰ লগত, আদিত্য L1 মিছন যোনটো ৰিলেট হয় আমাৰ সূৰ্যৰ লগত, আৰু ইণ্ডিয়াৰ মষ্ট এণ্টিচিপেটেড স্পেচ ফ্লাইট প্ৰগ্ৰাম হৈছে আমাৰ গগনয়ান মিছন যোনটো ইণ্ডিয়াই 2027 ভিতৰত লঞ্চ কৰিব। আৰু এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয় যে ভাৰতে নিজৰ স্পেচ ষ্টেচনো বনাব যাৰ নাম ৰাখা হৈছে ভাৰতীয় আন্তৰিক্ষ ষ্টেচন বাই 2035 ভিতৰত, আৰু ইণ্ডিয়াই প্ৰথম ইণ্ডিয়ান এজন মানুহক মুনত পঠাব বাই 2040। Question number 4, Kaziranga National Park is mainly famous for which animal? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মূলতঃ কোনটো জন্তুৰ বাবে বিখ্যাত হয়? অপশ্যন এ এছিয়াটিক লায়ন, এছিয়াৰ সিংহ, অপশ্যন বি ওৱান হৰ্ন ৰাইনোচেৰাছ, এটা সিংহৰ গড়, অপশ্যন সি স্নো লেপাৰ্ড, বৰফ চিতাবাঘ বুলি ক'ব পাৰে, অপশ্যন ডি ৰেড পাণ্ডা, ৰঙা পাণ্ডা? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ওৱান হৰ্ন ৰাইনোচেৰাছ, এটা সিংহৰ গড়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বৃহৎ ভাৰতীয় এক সিংযুক্ত গড়ৰ বাবে বিশ্বজুৰি বিখ্যাত হয়। এইটো ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মনত ৰাখিব যে ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ সাইটৰ মান্যতা 1985ত কাজিৰঙাক দিছিলে, ডেট ইজ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মান্যতা। সেম ইয়াৰতে মানস নেশ্যনেল পাৰ্ককো এই মৰ্যাদাটো দিয়া হয়। আৰু লগতে এটা ইনফৰমেশ্যন মনত ৰাখিব যে ইউনেস্কোৰ ফুল ফৰ্মটো, ইউনেস্কোৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যন চাইণ্টিফিক এণ্ড কালচাৰ অৰ্গেনাইজেশ্যন যাৰ হেডকোৱাৰ্টাৰ আছে পেৰিছ চহৰত ফ্ৰান্সৰ। আৰু লগতে আৰু এটা ইনফৰমেশ্যন মনত ৰাখিব যে অসমৰ টোটেল 3টা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে। প্ৰথমটো আমি সবেই গম পাওঁ কাজিৰঙা নেশ্যনেল পাৰ্ক, ছেকেণ্ডটো হৈছে মানস নেশ্যনেল পাৰ্ক, আৰু থাৰ্ডটো হৈছে মৈদামছ অফ চৰাইদেউ যোনটোক আমি পিৰামিডছ অফ আছাম বুলিও কওঁ, যাক 2024ত এই মান্যতাটো দিয়া হৈছিলে। Question number 5 হৈছে which Indian state became the first to implement the Uniform Civil Code, that is UCC? কোনখন ৰাজ্য ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ কৰা প্ৰথম ভাৰতীয় ৰাজ্য হয়? অপশ্যন এ গুজৰাট, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন সি উত্তৰাখণ্ড, আৰু অপশ্যন ডি আছাম? শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি উত্তৰাখণ্ড। উত্তৰাখণ্ড ইউনিফৰ্ম চিভিল কোড ডেট ইজ UCC ৰূপায়ণ কৰা প্ৰথম ভাৰতীয় ৰাজ্য হিচাপে পৰিগণিত হয়। ছেকেণ্ড ৰাজ্যখন হৈছে গুজৰাট আৰু থাৰ্ড ৰাজ্যখন হৈছে আমাৰ অসম। UCC ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মনত ৰাখিব যে UCC সংবিধানৰ 44 নং অনুচ্ছেদৰ সৈতে জড়িত ৰাজ্যিক নীতি নিৰ্ধাৰণাত্মক নীতিৰ অধীনত আহে, ডেট ইজ ইট কামছ আণ্ডাৰ আৰ্টিকল 44 অফ ডাইৰেক্টলি প্ৰিন্সিপলছ অফ ষ্টেট পলিচি। আমাৰ অসমতো আপোনালোকে গম পায় যে UCC ইমপ্লিমেণ্টেশ্যন হৈ গৈছে যোনটোত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে বিয়া আৰু ডিভৰ্চৰ কাৰণে 60 ইয়েৰ্ছৰ ভিতৰত, আৰু ইয়াতে লিগেল এজ বিয়াৰ কাৰণে কৰা হৈছে 21 বছৰ পুৰুষৰ বাবে আৰু 18 বছৰ মহিলাসকলৰ বাবে, আৰু আমাৰ অসমত পলিগামিও বেন কৰা হৈছে।
আই হোপ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টোক এটা লাইক কৰি দিব। দেখা হ'ব নেক্সট ভিডিঅ', তেতিয়ালৈ ষ্টে হাংৰি ষ্টে ফুলি, জয় হিন্দ।